মই যদি সঁচাকৈ মই কিবা মিছাই ক'ম নেকি তোক? মই তোক কোৱা নাছিলোঁ জানো ডিজাইন এটা কৰি আছোঁ বুলি? কিন্তু সেইটোতো সেইদিনা ষ্ট'ৰখনতে জ্বলি থাকিলে ন। তাৰপিছত মোৰ ওচৰত এটা কপি আছিলে, সেইটো সেইদিনা মানে এনেই কমপ্লিট কৰি আৰু ফটো ক্লিক কৰি মই হেৰি ছ'চিয়েল মিডিয়াত দি দিছিলোঁ আকৌ। তাৰপিছত মোৰ ফটোখন দেখি পিনে তেতিয়া মোৰ লগত কণ্টেক্ট কৰিলে আৰু মোৰ ড্ৰেছটো খুব ভাল লাগিছে বুলি কৈছে। তেওঁলোকে বিচাৰিছে মই তেওঁলোকৰ কাৰণে এনেকৈ ড্ৰেছ কেইটামান ডিজাইন কৰোঁ বুলি। সেইটো কাৰণে মোৰ মনটো ইমান ভাল লাগি আছে আৰু তোকো খবৰটো দিওঁ বুলি ইয়ালৈ গুচি আহিলোঁ। সঁচাই দেই, মোৰ মনটো যে এইকেইদিন একদম ভাল লগত লাগি থকা নাছিলে, কিন্তু আজি যেতিয়া ফোন কলটো আহিলে মোৰ একদম ফূৰ্তিতে থাকিব নোৱাৰা হৈ গ'লো। মইতো হেল্প কৰিম, কিয় নকৰিম? হেল্প লাগিব তই আৰু মোক হেল্প বিচাৰিবি, মই মানা কৰিম সেইটো কেতিয়া হ'বই নোৱাৰে। আজি ইমান দিনৰ পিছত মই মোৰ আগৰ পিহুজনী ঘূৰাই পাইছোঁ। এতিয়া আৰু এই পিহুজনীৰ মুখৰ হাঁহিটো মই আঁতৰি যাবলৈ নিদিওঁ। গতিকে চিন্তা নকৰিবি, কি হেল্প লাগে মোৰ পৰা কবি। কিন্তু এইবোৰ ডিজাইন কৰিবলৈ তোৰ নিচিনা টেলেণ্ট মোৰ ওচৰত নাই নহয়। এইবোৰ মই ক'তো ভালকৈ জানো, এনেহে কেতিয়াবা ড্ৰয়িং কৰি থকা হয়। কিন্তু এটা ড্ৰেছ ডিজাইন দি বনাবলৈ হ'লে বহুত টাইম লাগি যায় আৰু বহুত মাথা খটাব লাগিব। সেইবোৰ টেলেণ্ট তোৰ ওচৰতহে আছে। কিন্তু মোৰ পৰা যদি কিবা আইডিয়া লাগে তেতিয়া সেই আইডিয়াখিনি মই তোক দিব পাৰিম, কালাৰ মেচিঙৰ ক্ষেত্ৰত হওক বা কিবা বেলেগ। কিন্তু মই একো নোৱাৰোঁ দেই। হ'ব দে যদি তই সেইখিনি ক্ষেত্ৰত হেল্প কৰি দিলেও হৈ যাব। বাকী ডিজাইন কৰাটো বাৰু মই কৰিম, কিন্তু তোৰ পৰা অকণমান আইডিয়া লাগিব। এতিয়া মই যি ভাবিছোঁ তয়ো যদি কিবা এটা তাত এড কৰি দিয়, দুইজনীৰে মানে ভবাখিনি মিক্স কৰি দিলে সেইটোতো আৰু বেছি ভাল হৈ যাব, কিয় নহয় জানো? সেইকাৰণে তোৰ পৰা আইডিয়া লাগিব মোক। আৰু কালাৰ মেচিঙৰ ক্ষেত্ৰত সেইটো ক্ষেত্ৰত তয়ে হেল্প কৰিব লাগিব, কাৰণ তই কেক চেকবোৰ বনাই থাক। কেকৰ আইচিং কৰোঁতেতো তই কালাৰ মেচিং কৰি কৰ ন, সেইকাৰণে তোৰ কেকবোৰ চাবলৈ ইমান ধুনীয়া লাগে। গতিকে কেকত যেনেকৈ কালাৰ কম্বিনেশ্যনটো তই মানে ভাবি পিনে কৰ, খুব ধুনীয়া হয়। ড্ৰেছতো যদি তই তেনেকৈ মোক আইডিয়া দি দিয় তেতিয়াতো আৰু ভাল হ'ব। এতিয়া টোটেল মোক 5টা ড্ৰেছ স্কেচ কৰিব দিছে। এতিয়া কমপ্লিট কৰিবলৈ টাইমটো বাৰু কোৱা নাই, কম বুলি কৈছে। কিন্তু মোৰ হাতত আকৌ বেছি টাইম নাই দেই, সোনকালে কৰিব লাগিব। তেওঁলোকে কেতিয়া লাষ্ট ডেট দি দিয়ে গম নাপাওঁ নহয়। লাষ্ট ডেটৰ আগত যদি মই দিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ কামটোৱে ৰৈ যাব। হ'ব দে পিহু, সেইবোৰতে চিন্তা কৰিব নালাগে। তই মুঠতে স্কেচ কৰিবলৈ ষ্টাৰ্ট কৰি দে, ৰৈ থাকিব নালাগে। আৰু মই আজি বাৰু টাইম নহ'ব দেই, আজি ঘৰতে অলপ কাম আছে, সেইকাৰণে মই আজি নাযাওঁ দে। তই কাইলৈৰ পৰা ষ্টাৰ্ট কৰি দে, বা আজিৰ পৰা কৰিলেও কৰ। কাইলৈ মই তহঁতৰ ঘৰলৈ যাম আৰু তেতিয়া কি হেল্প লাগে কবি। আৰু মোৰ যি আইডিয়া আছে সেইখিনি মই তোৰ লগত শ্বেয়াৰ কৰিম। কালাৰ কম্বিনেশ্যনটোৰ পিছতে আহিব ন, ফাৰ্ষ্টতে স্কেচকেইটা কৰি ল'ব লাগিব, তাৰপিছতে কালাৰ কৰিবি। গতিকে সেইটা পিছত হৈ থাকিব। ফাৰ্ষ্টতে স্কেচটো কৰি লওঁ আৰু সেইবোৰ কৰোঁতেতো টাইম লাগে। বেলেগ একো চিন্তা কৰিব নালাগে দে, টাইমৰ আগত হৈ যাব। আৰু এইটো কাম তোৰ হাতৰ পৰা যাবলৈ নিদিবি, কাৰণ তোৰ কাম যদি তেওঁলোকে ভাল পায় তেতিয়া আৰু অফাৰ পাবি নহয় এনেকৈ। ভালে আছে দে, ষ্ট'ৰখন বন্ধ হৈ গ'লতো কি হ'ল, এইফালেতো কাম নাই যদি তই ঠিকেই কৈছ। এতিয়া কামটো মই হাতৰ পৰা কেতিয়াও যাব দিব নোৱাৰোঁ। সেইকাৰণে মই আজি গৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু স্কেচ কৰিবলৈ। তই তেতিয়াহ'লে আজি নাযাওঁ ন? বাৰু হ'ব দে, মই অকণমান ষ্টাৰ্টটো কৰি লওঁ, তাৰপিছত কাইলৈ গ'লেও হ'ব। কাইলৈ গৈ পিনে তোৰ কি আইডিয়া আছে তই আজি ৰাতিটোৰ ভিতৰত ভাবি থবি, কাইলৈ গৈ পিনে মোক কৈ দিলে হৈ যাব। তোৰ আৰু মোৰ দুইখিনি এড কৰি পিনে ধুনীয়া কিবা ডিজাইন কেইটামান বনাব লাগিব। তাৰপিছত চিলেক্ট কৰিম কোনকেইটা তেওঁলোকক ছাবমিট কৰিম, তেতিয়াহে ভাল হ'ব। বাৰু হ'ব যদি তই কাম কৰ তেতিয়াহ'লে, তোৰতো কামো আছে ন। ময়ো যাওঁ অকণমান শ্বপিং কৰি লওঁগৈ, বস্তু কেইটামান ল'ব লগা আছে। আজি তোক লগ নধৰোঁ দে, তই বিজি আছোঁ বুলি কৈছে যে, সেইকাৰণে আজি অকলে কৰি লওঁ। এনেও ইয়াৰ পৰা শ্বপিং কৰি চিধা মই ঘৰলৈকে যাম। বাৰু হ'ব দে, মই গৈ থাকোঁ দেই, বাই। আজিৰ দিনটো কাম শেষ হ'ল আৰু ভাগৰি লাগি যায় কেতিয়াবা। জুলিৰ কাৰণে মই গিফ্ট লৈ থৈছিলোঁ, সেইটো দিবলৈ টাইমেই পোৱা নাই। এটা কাম কৰোঁ, তাইৰ লগতো কথা এটাও ডিছকাছ কৰিব লগা আছিলে, গতিকে ফোন এটা কৰি চাওঁচোন। যদি এতিয়া তাই আহিব পাৰে অকণমান ওলাই আহিবলৈ কওঁ, তেতিয়া তাইক গিফ্টটো দি দিম আৰু তাইৰ লগত যিটো কথা ডিছকাছ কৰিব আছিলে সেইটো কথা ডিছকাছ কৰি ল'ব লাগিব। নহ'লেতো এনেকৈ টাইমেই নাপাওঁ। আজি ভাল অকণমান সোনকালে কামটো শেষ হৈছে বুলিহে। বহুত ভাগৰ লাগিছে, ফোনটো ফাৰ্ষ্টে কৰি লওঁ। ৰাজীৱ কোৱা। নাই মই ঘৰতে আছোঁ, তুমি ন? তোমাৰ আজি সোনকালে শেষ হ'ল নি? আচ্ছা, আজি পেচেণ্ট কম আছিল। তাকে ভালেই হ'ল দিয়া, সোনকালে শেষ হৈ গ'ল। এতিয়া ঘৰলৈ গৈ অকণমান আৰাম কৰিব পাৰিবা। এতিয়া বাৰু মোৰ অলপ কাম আছে, অলপ পিছত গ'লে হ'বনে? কিন্তু তোমাৰ কি ইম্পৰ্টেণ্ট কথা আছিলে ন, ফোনত ক'ব নোৱাৰি নেকি? ঠিক আছে হ'ব দিয়া, মই এতিয়া কাম অলপ আছে কৰি লওঁ। 2 ঘণ্টামানৰ পিছত মই ওলাই গৈ আছোঁ, তোমাক কল কৰিম বাৰু। ঠিক আছে হ'ব দিয়া। হ'ব মই ফোন কৰিম। ঠিক আছে, বাই। হাই ৰাজীৱ, তুমি ইয়াত ৰৈ থকা বহুত টাইম হ'ল নি? চৰি দেই, মোৰ অকণমান লেট হৈ গ'ল। মানে ঘৰত মা নাই যে আজি, মা এঠাইলৈ গৈছে কাম এটাৰ কাৰণে। তাকে ঘৰৰ কামখিনি গোটেই মই কৰিব লগা হৈছে। আজি পিহুৱে তাইৰ ঘৰলৈ লগ ধৰিছিলে, কিন্তু আজি নাযাওঁ বুলি ক'লোঁ পিজি থকাৰ কাৰণে। তুমি এতিয়া অলপ টাইমৰ কাৰণে মাতিছা, সেইকাৰণে আহিলোঁ আৰু। পিছে তুমি কিমান দেৰি ৰৈ আছানো ইয়াত? হয় নেকি? চৰি দেই, তুমি বিজি আছিলা, তথাপিও মই মাতি দিলোঁ তোমাক। কাইলৈ আহিলেও একো কথা নাছিলে বাৰু, কিন্তু মই আকৌ যেতিয়া টাইম নাপাওঁ যে, সেইটো কাৰণে। ইয়াত মই ৰৈ থকা বেছি টাইম নাই হোৱা, অলপ আগত আহিছোঁহে। একচুৱেলি ইম্পৰ্টেণ্ট কথাই আছিলে, সেইকাৰণে ফোন নকৰোঁ। ব'লা
ক'ৰবাত গৈ বহোগৈ অলপ, তাতে কথা পতা হ'ব। পিছে আজি তোমাক ধুনীয়া লাগিছে। আৰু জুলি, তোমাৰ কাৰণে মই গিফ্ট এটা লৈছিলোঁ, এয়া লোৱা। ইটছ অ'কে। আৰু গিফ্টৰ কাৰণে থেংক ইউ। কিন্তু তুমি মোক গিফ্ট কিয় দিছানো? নিদিলেও হয়। বাৰু ব'লা তেতিয়াহ'লে, ওচৰতে কেফে এখন আছে, আমি তালৈকে যাওঁ, তাতে বহি কথা পাতিম। অ' জুলি, তাৰমানে মই ঠিকেই ধৰিছিলোঁ। সেইদিনা যেতিয়া ৰাজীৱে মোৰ লগত শ্বপিং কৰিব গৈছিলে, তেতিয়া ৰাজীৱে জুলিকে লগ পাইছিল। কেনেবাকৈ জুলি ৰাজীৱৰ গাৰ্লফ্ৰেণ্ডটো নহয়। সি মোক সেইদিনা কথাটো নক'লে, কিন্তু আজিতো মই দেখিলোঁ। তাৰ লগত কথা পাতিব লাগিব। বাৰু এতিয়া মই ডিষ্টাৰ্ব নকৰোঁ, ইয়াৰ পৰা যোৱাই ভাল হ'ব। আচলতে মই সেইদিনা লগৰ এটাৰ লগত শ্বপিং কৰিবলৈ গৈছিলোঁ। তেতিয়া মই ভাবিলোঁ শ্বপিং কৰিছোঁ যে তোমাৰ কাৰণে কিবা এটা গিফ্ট লৈ লওঁ। আৰু সেইকাৰণে বাছ লৈ ল'লোঁ আৰু ভাল লাগিলে। তুমি বেয়া নাপাবা দেই। আৰু গিফ্টটো কেনেকুৱা পালা ঘৰলৈ গৈ মোক জনাব ফোন কৰি। বাৰু আচ্ছা, বাকী তোমাৰ ভালেই আছে ঠিক নহয় আছে, সকলো? একো নাই দিয়া। থেংক ইউ ছ' মাছ গিফ্টৰ কাৰণে। আৰু মোৰ বৰ্তমান বাৰু ভালেই এতিয়া, কিনো ক'ম, বেকাৰী কামতে লাগি আছোঁ। বিশেষকৈ তেনেকৈ একোৱেই কাম হোৱা নাই। আৰু জব এটাৰ কাৰণে ট্ৰাই কৰিম বুলি ভাবিছোঁ, কাৰণ এতিয়া ষ্ট'ৰখনৰ কামো নাই যেতিয়া, ফ্ৰী টাইম বহুত আছে মোৰ ওচৰত। বেকাৰী কামনো কি আৰু, তাততো ইমান ইনকামো নহয়, গতিকে কিবা এটা কৰিব লাগিব আৰু। ৰাজীৱ, শুনা আকৌ, তুমিতো কিবা এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব আছে বুলি কৈছিলা, কিন্তু কথাটো তুমি এতিয়ালৈকে কোৱা নাই। কি কথা কোৱাচোন? এনেকুৱা কি ইম্পৰ্টেণ্ট কথা ন, তুমি ফোনতো নক'লা? আচ্ছা, মই পাহৰি গৈছিলোঁ। চৰি জুলি, বেয়া নাপাবা দেই, মই একদম পাহৰি গৈছিলোঁ। চোৱাচোন, আজি কথাটো কোৱাই নহ'ল হয়, তুমি মনত নপেলালে মানে। একচুৱেলি মোৰ ক্লিনিকখনত যিগৰাকী মোৰ এছিষ্টেণ্ট আছিলে, তাই মানে কিবা প্ৰব্লেমৰ কাৰণে ইয়াত আৰু কাম নকৰে। কালিৰ পৰা কালি তাই কাম এৰি গুচি গ'ল আৰু আজিৰ পৰা অহা নাই। গতিকে মই ভাবিছিলোঁ তুমিও কিবা কাম বিচাৰি আছা। তোমাৰ যদি একো প্ৰব্লেম নহয়, তেতিয়াহ'লে তুমিও মোৰ লগত কাম কৰিব পাৰা। তাকে তোমাক সুধিম বুলি মই পাহৰি আছিলোঁ। তুমি ইণ্টাৰেষ্টেড হয়নে? যদি মোৰ লগত কাম কৰিব বিচাৰা, তেতিয়াহ'লে তুমি কাইলৈৰ পৰা আহি যাবা, নে কি কোৱা? কি ৰাজীৱ, তুমি কি কৈছা? মই তোমাৰ লগত কাম কৰিম, তোমাৰ এছিষ্টেণ্ট হিচাপে? কিন্তু তুমিতো মানে ডেণ্টিষ্ট হয়, তোমাৰ লগত মই কাম কৰিলে মই কি কৰিব লাগিব? মইতো সেইবোৰ বিষয়ে একোৱেই নাজানো। মই কিয় পাৰিম নোৱাৰিবা জানো আকৌ? কৰিবলৈ? আৰু তাত কিবা তুমি ডেণ্টিষ্টৰ কাম কৰিব নালাগে নহয়। তোমাৰ বেলেগ কাম থাকিব, কম্পিউটাৰৰ কাম আছে, এণ্ট্ৰি চেণ্ট্ৰি কিবা কিবি কৰিব লগা হয়, সেইখিনি কামেই কৰিব লাগিছে। আৰু মোৰ এছিষ্টেণ্ট হ'ব যেতিয়া, মোৰ টাইমিঙত কেতিয়া কোন পেচেণ্ট আহিছে আৰু কি, সেইখিনিহে কাম কৰিব লাগিছে। বিশেষ তেনেকুৱা একো নাই যে তুমি নোৱাৰিম বুলি ভাবিব লাগে। পাৰিবা দিয়া, মই জানো নহয়। হ'ব দিয়া, তুমি বাৰু হঠাৎ ডিচিশ্যন ল'ব নালাগে। ঘৰলৈ গৈ ধুনীয়াকৈ ভাবি চোৱা, কৰিব পাৰিবা নে নোৱাৰা, কৰিবা নে নকৰা, তাৰপিছত মোক জনাই দিলে হ'ব। একচুৱেলি মোৰো বহুত প্ৰব্লেম হৈ গৈছে তাই গুচি যোৱাৰ পৰা। সেইকাৰণে মোৰ এছিষ্টেণ্ট এগৰাকী অতি সোনকালে দৰকাৰ হৈছিল। তাকে ভাবিলোঁ তুমি কিবা কৰাৰ কথা কৈ আছা, সেইকাৰণে তোমাকেই সুধি চাওঁ। তুমি জনাবা তেতিয়াহ'লে মোক। ঠিক আছে, হ'ব দিয়া ৰাজীৱ, মই তেতিয়াহ'লে ভাবি পিনে তোমাক কথাটো ক'ম দেই। এতিয়া হঠাৎ মানে ময়ো ক'ব নোৱাৰিছোঁ, কাৰণ ক'ব নোৱাৰি ন, পিছত তোমাৰ কামত যদি মই কিবা খেলি মেলি লগাই দিওঁ, তেতিয়া তোমাৰ আকৌ প্ৰব্লেম বাঢ়ি যাব। সেইকাৰণে মই ঘৰলৈ গৈ ভাবি লওঁ, মাকো সুধি চাম কথাটো, তাৰপিছত তোমাক জনাম দেই। বাৰু ৰাজীৱ, এতিয়া যাওঁ নেকি ঘৰলৈ? মাও চাগে আহিলেই, আকৌ বেছি দেৰি হ'লে মানে মায়ে খঙেই কৰিব। গতিকে যাওঁ দিয়া ঠিক এতিয়া আছে, মই। হ'ব দিয়া জুলি, একো নাই। লাহে ধীৰে তুমি ভাবি চিন্তি আৰু মাৰ লগত ডিছকাছ কৰি তুমি লাহেকৈ জনালেও হ'ব। ইমান সোনকালেও বাৰু মই এছিষ্টেণ্ট বেলেগ নলওঁ, যেতিয়ালৈকে তুমি একো নোপোৱা। তুমি যদি নকৰোঁ বুলি কোৱা, তেতিয়া মই বেলেগ বিচাৰিব লাগিব। কিন্তু যদি তুমি কৰা, মোৰ ভাল লাগিব, একেলগে কাম কৰিব পাৰিম। ঠিক আছে, হ'ব। ব'লা, মই তোমাক ঘৰলৈকে থৈ আহোঁ। তুমি এইখিনি আকৌ কিহত যাব নহ'লে? মোৰ বাৰু এতিয়া কাম নাই, আকৌ লগৰটোৱে মাতিছিলে নহয়, তাৰ ওচৰলৈ এপাক যাব লাগিব। ব'লা। ৱাও, ৰাজীৱে ইমান ধুনীয়া ড্ৰেছটো দিছে, বিৰাট ভাল লাগিছে দেই। চইচ কৰিব জানিছে কিন্তু। পিছে ৰাজীৱে মোকনো কিয় গিফ্ট দিছে? মোৰ বাৰ্থডে থাকিলেও বেলেগ কথা আছিলে, এনেই গিফ্টটো দি দিলে যে। লগতে জবো অফাৰ কৰিছে। কি কৰোঁ বাৰু? মই তাত কাম কৰিব পাৰিম নে নোৱাৰিম? বিশেষকৈ একো কাম নাই বুলি কৈছে, কিন্তু তথাপিও আকৌ ভয় লাগে নহয়। মাৰ লগত ডিছকাছ কৰিব লাগিব। মায়ে যদি কৰিবলৈ কয় তেতিয়া কৰিম, যদি নালাগে বুলি কয় তেতিয়া নকৰোঁ চাগে। বাৰু যি হওক, জবৰ কথা পিছত ভাবি থাকিম। কিন্তু এই ড্ৰেছটো মোৰ বহুত ভাল লাগিছে। মেছেজ এটা কৰি দিব লাগিব, গিফ্টটো ভাল লাগিল বুলি, আৰু চইচটো খুব ভাল আছে। এইটো কাইলৈ পিন্ধিব লাগিব। যদি পিহুহঁতৰ ঘৰলৈ যাওঁ তেতিয়াই পিন্ধি যাম। নাই, এইটো পিহুহঁতৰ ঘৰলৈ গ'লে পিন্ধি নাযাওঁ, থৈ দিম এতিয়া, পিছতে ক'ৰবাত গ'লে পিনে পিন্ধি যাব লাগিব। আকৌ কাইলৈ পিহুহঁতৰ ঘৰলৈ মাতিছে নহয়। এতিয়া মই যদি জবটো জইন কৰি লওঁ, তেতিয়া তাইক আকৌ হেল্প কৰিব নোৱাৰিম। তাইক কথাটো ক'ব লাগিব। তাইতো ক'লে মানে আকৌ যি টি কথাখন ভাবি এনেই কৈ থাকিব। বাৰু এইটো এটা থৈ দিওঁ, মাৰো গৈ কথাটো ডিছকাছ কৰি লওঁচোন, জবৰ কথাটো। অৱশ্যে জব এটাতো মোকো দৰকাৰ হৈছিলে, ইমান প্ৰব্লেম হৈ গৈছে। আৰু অৰ্ডাৰ পাই থাকিলেও কিমান এইবোৰতে লাগি থাকিম, জব এটাতো লাগেই। গতিকে মাৰ লগত ডিছকাছ কৰিয়ে চাওঁ।
বিশেষটো একো কাম নাই বুলি কৈছেই, গতিকে পাৰিম চাগে কৰিবলৈ। ঠিক আছে, ভাবি পিনে ক'ব লাগিব, টাইম দিছে নহয় ভাবিবলৈ। ৰাজীৱ আহিলি তই? পিছে ইমান দেৰি কৰিলি যে, ক'ত বিজি আছিলিনো? মইতো ভাবিলোঁ আজি চাগে তই নাহিবি ইয়ালৈ, পিছত কৈ দিবি কিবা কামত বিজি হৈ আছিলোঁ সেইকাৰণে আহিব নোৱাৰিলোঁ বুলি। কচোন ক'ত বিজি আছিলি তই? ইমান দেৰি কৰিলি যে? ৰাম টিকু, তয়ো যে আৰু কি সুধি আছ? ক'তনো বিজি থাকিম, তই জানইচোন মই ক্লিনিকত আছিলোঁ। আজি পেচেণ্টৰ ভিৰ ইমান, একেবাৰে তাতে অকলে অকলে আছোঁ, প্ৰব্লেমে হৈ গৈছিল, সেইকাৰণে টাইম লাগিলে। তইচোন জানই মোৰ কামৰ কথা, আকৌ যে সুধি আছোঁ ক'ত বিজি আছিলোঁ বুলি। কি যে আৰু দেই। বাৰু মোৰ এতিয়া কিবা এটা খাবলৈ মন গৈছে, যা কিবা এটা বনাই আন। তই মাতিলি কাৰণে মই খাবলৈ সময় নাপালোঁ। বা তই তাৰমানে মিছা কথা ক'বলৈও শিকিলি? হ'ব দে একো নাই, চলি যায় বাৰু। এদিন না এদিনতো সঁচা কথা গম পাম ক'ত বিজি আছিলি তই। পিছে সঁচাকৈ তই একো খোৱা নাই নে? বাৰু ৰহ, মোৰ ওচৰত মেগী আনি থোৱা আছে, তাকে বনাওঁ, দুটাই খাম। মেগী আনি থোৱা আছে, ঠিক আছে হ'ব দে, যা বনাগে। সোনকালে বনাই আনিবি দেই, মই বহিছোঁ অলপ, ভাগৰো লাগি গৈছে।